প্ৰলয়ংকাৰী বানে সৰ্বোচ্চ কাহিনীৰ পিছত কৃষিজীৱী অসমীয়াৰ দুৰৱস্থাৰ ছবিখন এতিয়া অতি সুলভ হৈ পৰিছে। বাঢ়নী পানীয়ে সৰ্বশান্ত কৰা বহু কৃষকৰ জীৱনলৈ অমানিশা নামি অহাৰ পিছত কৃষকৰ কাষত নাই এতিয়া কৃষি বিভাগ। গাঁঠিৰ ধন খৰচ কৰি খেতি কৰাৰ পিছত সম্প্ৰতি পানীৰ তলত শাক-পাচলি তথা অন্যান্য খেতি চাই মূৰে কপালে হাত দিবলগীয়া হৈছে অসমৰ কৃষক ৰাইজে। বানে তছনছ কৰি যোৱা যোৰহাটৰ টিয়কৰ আদৰ্শ কৃষক কমল কলিতাৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও খেতিয়কৰ অনুৰূপ অৱস্থা। আৰু সেই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ টিয়কৰ সাংবাদিক ৰিজু কুমাৰ শইকীয়াৰ জৰিয়তে। ৰাজ্যখনত অহা শেহতীয়া যি বান, সেই বানে ইতিমধ্যে তছনছ কৰিছে সমগ্ৰ অঞ্চল আৰু সমান্তৰালভাৱে দেখা গৈছে যিসকল কৃষিপ্ৰধান অঞ্চল, কৃষি বা গ্ৰাম্যাঞ্চলৰ বহু কৃষক, যিসকল কৃষক খেতিৰ ওপৰত নিৰ্ভৰশীল, বিশেষকৈ ৰবি শস্যৰ ওপৰত নিৰ্ভৰশীল, সেইসকল কৃষকৰ জীৱনলৈ মাতি আনিছে এক হতাশা। আৰু কাৰ্যত দেখা গৈছে যে বিভিন্ন অঞ্চলৰ অন্যান্য স্থানৰ লগতে যোৰহাট জিলাৰ টিয়কৰ যি বানে বিধ্বস্ত কৰা যি অঞ্চল, কাৱৈমাৰী, চিনাতলী অঞ্চলকে ধৰি এজাৰগুৰি বিভিন্ন স্থানত যিসকল খেতিয়কে তেওঁলোকৰ ৰবি শস্য কৰিছিল, ৰবি শস্য কৰি তেওঁলোকে পৰিয়াল পোহপাল দিছিল, সেই পৰিয়াললৈ ইতিমধ্যে অমানিশা নামি আহিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ টিয়কৰ কাৱৈমাৰী যি চিনাতলী অঞ্চলৰ এগৰাকী আদৰ্শ কৃষক কমল কলিতাৰ যিখন বাৰী, সেই বাৰীখনত মই এই মুহূৰ্তত উপস্থিত আছোঁ। কমল কলিতা এজন আদৰ্শ খেতিয়ক। প্ৰায় 14-15 বিঘা মাটিত তেওঁক ৰবি শস্য কৰে, জিকা, ধুন্দুলি, তিতা কেৰেলা, ভাত কেৰেলাকে ধৰি ভোট জলকীয়া খেতিকে ধৰি সকলো ধৰণৰ খেতিত তেওঁ আচলতে কৰে আৰু খেতি কৰি আচলতে পোহপাল দিয়াৰ লগতে অন্যান্য প্ৰায় 70টা পৰিয়ালক তেওঁ ইয়াত কৰ্মসংস্থাপন দিয়ে। সমান্তৰালকে এই আমি যি স্থানত উপস্থিত আছোঁ তাত এটা ফিচাৰীও আছিল, সেই ফিচাৰীত তেওঁ মৎস্য পালনো কৰে আৰু এনেধৰণে বিভিন্ন ধৰণৰ কৃষি কৰ্মৰে আচলতে উজলি আছিল কমল কলিতা। কাৰ্যত শেহতীয়া যি বান, সেই বানে ইতিমধ্যে অন্যান্যসকলৰ লগতে কমল কলিতাৰ পৰিয়ালটোলৈ বা কমল কলিতাৰ ভৱিষ্যতক লৈ আচলতে আশংকা ব্যক্ত কৰিছে। যিহেতু এই খেতিৰ পৰা, এই ৰবি শস্যৰ পৰাই তেওঁ উৎপাদিত যি সামগ্ৰী তেওঁ বজাৰলৈ লৈ যায়। মুহূৰ্তত মোৰ সহযোগীয়ে দেখুৱাইছে সামগ্ৰিক দৃশ্য যে যিকেইখন চাং দেখিছে, বাঁহৰ চাং দেখিছে, বাঁহৰ লঠঙা চাঙলৈ পৰিণত হ'ল। ভাত কেৰেলা আছিল, তিতা কেৰেলা আছিল, জিকা আছিল, ধুন্দুলি আছিল, সকলো এতিয়া পানীত আচলতে বিনষ্ট হৈ পৰিল। যাৰ বাবে এতিয়া কমল কলিতাকে ধৰি এই অঞ্চলৰ যিসকল কৃষক আছে, এই কৃষকসকল আচলতে উপায়ন্তৰ হ'ল। আৰু এই মুহূৰ্তত মই কমল কলিতা মোৰ সৈতে উপস্থিত আছে। মই তেওঁৰ পৰা কিছু কথা জানাৰ প্ৰয়াস কৰিম। কি ক'ব, শেহতীয়া যি বান, সেই বানে আপোনাক আচলতে বিধ্বস্ত কৰি থৈ গ'ল, ধুই গ'ল। হয়, পৰৱৰ্তী সময়ত আপোনাৰ প্ৰলয়ংকাৰী বানে আমাক একেবাৰে নিঃশেষ কৰিলে। 14-15 বিঘা মাটি ৰবি খেতি একেবাৰে আপোনালোকে দেখিছে, ঠলঙা বাঁহকেইডালৰ বাহিৰে একো নাই। আগতে যদি আপোনালোকে চালে হ'লে ভিডিঅ' কল কৰিলে গোটেই গছ জিন্দা দেখিলেহেঁতেন, কিন্তু এতিয়া ৰ'দ বেছি হৈছে। আজি 7 দিনত ভৰি দিলে, 8 দিন হ'ল আজি বানপানী সোমোৱা। 8 দিনত এই গছবিলাক নিঃশেষ হৈ গৈছে। ভোট জলকীয়া আছিলে, ভোট জলকীয়া আছিলে 511 জোপা। আপোনাৰ জিকা জেংকেৰেলা প্ৰায় 2 বিঘা ওচৰা-ওচৰি আপোনালোকে দেখিছে হেন্দালি। জিকা আছিলে, জাতিলাও 4 জোপা, এনেকুৱা কলি হৈ আহিছিলে, এতিয়া নতুনকৈ দিয়া। তাৰপিছত আপোনাৰ অমিতা আছে প্ৰায় 45 জোপা, জাতি জলকীয়া আছিলে, ধুন্দুলি আছিলে, এই দাংপতি দেখিছে, চব এফালৰ পৰা নিশেষ। পুখুৰীত মাছ আছিল, চব গুচি গ'ল। কিমান এই যিটো আপোনাৰ যিটো সামগ্ৰিক যিটো আপুনি খেতি কৰে, প্ৰতি বছৰে কৰে, কিমান মানুহ সংস্থাপিত কৰে আৰু কিমান উৎপাদন হয়? আগতে মই বহুত ইয়াতে প্ৰায় 74 চনৰ পৰা খেতি কৰি। কেৱল এইগৰাকী কৃষকেই নহয়, ৰাজ্যৰ এনে বহু কৃষকৰ দুৰৱস্থা দেখিবলৈ পোৱা গৈছে। কাৰণ বানপানী হ'ল, বানপানীৰ পিছতেই সেই যিসমূহ খেতি কৃষকসকলে কৰিছিল, সেই খেতিসমূহ প্ৰায় নষ্ট হৈ পৰিছে। আৰু সেই খেতিসমূহৰ এতিয়া যি পৰিৱেশ বা যেনেধৰণৰ অৱস্থা, সেই অৱস্থা চাই মূৰে কপালে হাত দিবলগীয়া হৈছে প্ৰতিজন দুৰ্ভগীয়া কৃষকে।